আজি বহুদিন হল কিন্তু তিনিচুকীয়া জিলাৰ বাবে সম্পূৰ্ণভাৱে সুসজ্জিত এটা সাৰ্কিট হাউচৰ বহুদিনীয়া অভাৱ আছিল। তিনিচুকীয়া ডিব্ৰুগড় জিলাৰ মহকুমা থকা অৱস্থাত নিৰ্মাণ কৰা সৰু সাৰ্কিট হাউচ এটাই তিনিচুকীয়া জিলাৰ বৰ্ধিত প্ৰয়োজনীয়তা পূৰণত ব্যৰ্থ হৈছিল। সেইবাবে ৰাজ্য চৰকাৰে তিনিচুকীয়াত এটা নতুন আৱৰ্ত ভৱন 2024 চনৰ 16 মাৰ্চত নিৰ্মাণৰ কাম হাতত লৈছিল। আজি আমাৰ সাংসদ ৰামেশ্বৰ তেলী, মন্ত্ৰী বিমল বৰা, ৰূপেশ গোৱালা, বিধায়ক সঞ্জয় কিষাণ আৰু আমাৰ আন সতীৰ্থসকলৰ সৈতে আমি তিনিচুকীয়াৰ এটা সুন্দৰ আৱৰ্ত ভৱনৰ উদ্বোধন কৰিলোঁ। আৰু আজিৰ দিনত মই নিঃসন্দেহে ক'ব পাৰোঁ যে অসমৰ আটাইবোৰ সাৰ্কিট হাউচৰ ভিতৰত তিনিচুকীয়া সাৰ্কিট হাউচটোৱে আটাইতকৈ সুন্দৰ আৰু সকলো ফালৰ পৰা সুসজ্জিত। কনভেনশ্যন হল আৰু সাৰ্কিট হাউচ দুয়োটাই একে পৰিসৰতে হোৱা বাবে তিনিচুকীয়া জিলাৰ প্ৰয়োজনীয়তাসমূহ পূৰণ হোৱাত সুবিধা হ'ব। মই তিনিচুকীয়াৰ প্ৰশাসন আৰু তিনিচুকীয়াৰ ৰাইজক আজিৰ দিনটোত ধন্যবাদ জনাইছোঁ। আজি ৰাতি মই তিনিচুকীয়াতে থাকিম। অহাকালি তিনিচুকীয়াৰ মহিলা উদ্যমিতা আঁচনিৰো পুঁজি বিতৰণ হ'ব। তাতো আমি ৰাইজক লগ পোৱাৰ সুবিধা পাম। অসম চৰকাৰে যি বৰ্তমানৰ বড়ো, ৰাভা, মিচিং, সোণোৱাল কছাৰী তেওঁলোকৰ কোনো অসুবিধা হ'ব নালাগে। কিন্তু আমি পৰীক্ষা কৰি দেখিছোঁ যে কৰবাত নহয় কৰবাত সুবিধা অসুবিধা থাকিবই। সেইবাবে বিধানসভাৰ প্ৰস্তাৱটো হয়তো কিছু সংশোধনীৰ প্ৰয়োজন হ'ব। সেইকাৰণে আমি 25 নৱেম্বৰলৈকে অপেক্ষা কৰিব লাগিব। মন্তব্য মই কৰা নাই। তেওঁলোকে কি ধৰণে তৰল মন্তব্য যোৱা 10টা দিনত কৰি আছে তাক অসমৰ মানুহে নিজেই দেখিছে। তেওঁ এজন ৰাজনীতি কৰা ব্যক্তি, তেওঁ পোষ্টমৰ্টেম ৰিপৰ্ট কিয় লাগে? আজি ইটো কালি সিটো। প্ৰথম দিনাৰ পৰা জুবিনৰ মৃত্যুৰ পিছৰ পৰা একেটা কামতে, যিটো কামত কোনো সোমোৱাৰ প্ৰয়োজন নাই, চৰকাৰ, পৰিয়াল, অনুৰাগী, ৰাজনীতি কৰা মানুহটো তাত সোমোৱাৰ প্ৰয়োজন নাই। তেওঁৱে প্ৰথমৰ পৰা ৰাজনীতিকৰণ কৰি আছে আৰু সেইকাৰণে বোধহয় জুবিনে জীৱনকালত এই উপাধিটো দি থৈ গৈছিল। सर ये अखिल गोगोई ने भी कहा है जो सरकार के ऊपर उंगली उठाएगा। अखिल गोगोई तो ऐसे करके आया। उनका तो कोई, हम लोग का जब लोग देहांत होता है पाँव में या उसको प्रणाम करता हूँ, उसको विदा देता हूँ, वहां खड़ा होके ऐसे करके आया। मतलब हम पॉलिटिक्स करेगा ही करेगा। तो ये लोगों से आप क्या अपेक्षा करते हैं? ये लोगों का कोई कैरेक्टर, पॉलिटिकल कैरेक्टर नहीं है। खाली असम में कहाँ झगड़ा लगा सकता है उसी का ही वो लोग ढूंढते रहते हैं। और मैं ये सब का खिलाफ में हूँ। असम में हम अशांति आने नहीं देगा। थैंक यू।